নিম্বৰ নামৰ অনুষ্ঠানটোৱে যুৱক যুৱতীসকলক নৈতিকতা প্ৰমূল্যবোধ আৰু সুশৃংখলিতভাৱে জীৱনৰ বাটত আগুৱাই যোৱাৰ বাবে প্ৰেৰণা যোগায়। পৰম্পৰাগতভাৱে প্ৰতিখন মিচিং গাঁৱতে একোখনকৈ কৌবান বা গাঁও সভা থকা দেখা যায়। তদুপৰি প্ৰতিখন মিচিং গাঁৱত এটা মুৰংঘৰ থকাটো প্ৰাচীন পৰম্পৰা আছিল। মিচিং জনগোষ্ঠীৰ সাংস্কৃতিক জীৱন ধাৰাও অতি বৰ্ণিল। অসমীয়া সংস্কৃতিক বিশিষ্ট স্বৰূপ প্ৰদানৰ দিশত মিচিং জনগোষ্ঠীৰ অপৰিসীম ভূমিকা আছে। প্ৰকৃতিৰ সৈতে নিবিড়ভাৱে সৃষ্ট ইয়াৰ সাংস্কৃতিক জীৱনবোধে জনগোষ্ঠীটোক কৰ্মোদ্যমেৰে আগুৱাই যোৱাৰ বাবে প্ৰেৰণা যোগাই আহিছে। সামাজিক আৰু ধৰ্মীয় দৃষ্টিকোণৰ পৰা উদযাপিত উৎসৱসমূহে সামাজিক সুন্দৰতা আৰু আধ্যাত্মিক চেতনাৰ শক্তিশালী ধাৰা প্ৰবাহিত কৰি আহিছে। আলিয়া ন্যাঙো লিগাং পংৰাগ আদি উৎসৱ পালনৰ অন্তৰালত ভূমিৰ উৰ্বৰতা বৃদ্ধি আৰু পৃথিৱীখনক শস্য সম্ভৱা কৰি তোলাৰ প্ৰয়াস অন্তৰ্নিহিত হৈ আছে। জনগোষ্ঠীটোৰ লোক সাহিত্য, লোকবাদ্য, লোকসাধু, লোককথা, লোককলাৰ মাজেৰেও প্ৰাচীন সাংস্কৃতিক পৰম্পৰাৰ চহকী প্ৰতিফলন দেখিবলৈ পোৱা যায়। এই সম্পৰ্কত অসমৰ জনজাতি আৰু সংস্কৃতি গ্ৰন্থ কৃষ্টি আৰু লোক সংস্কৃতিক কেন্দ্ৰীয় চৰিত্ৰ হিচাপে আগবঢ়াই লৈ অহা আমি সকলোৱে প্ৰত্যক্ষ কৰিছোঁ। মই বিশ্বাস কৰোঁ যে অসমৰ জনজাতীয় লোকসকলে নিজৰ কলা কৃষ্টি সংস্কৃতি ভাষা ধৰ্ম যিমানেই সংৰক্ষণ কৰিব সিমানেই আমাৰ শিপা শক্তিশালী হ'ব আৰু আমাৰ জনজীৱন আগুৱাই যাব। আৰু সেইবাবে আমাৰ চৰকাৰখনে দায়িত্ব লোৱাৰ পৰাই জনজাতীয় লোকসকলৰ কলা কৃষ্টি সংস্কৃতিক আগবঢ়াই লৈ যোৱাৰ বাবে আৰু তেওঁলোকৰ ন্যায্য অধিকাৰক স্বীকৃতি দিয়াৰ বাবে আমি নিৰন্তৰ প্ৰয়াস আৰু প্ৰচেষ্টা কৰিছোঁ। এই প্ৰচেষ্টাৰ অংশৰূপে যোৱা 1 জানুৱাৰীত আমাৰ চৰকাৰৰ কেবিনেট বৈঠকে মিচিং স্বায়ত্তশাসিত পৰিষদক সাংবিধানিক মৰ্যাদা দিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ওচৰত আবেদন কৰিছে। মই বিশ্বাস কৰোঁ যে সাংবিধানিক মৰ্যাদাৰে শক্তিশালী হৈ মিচিং স্বায়ত্তশাসিত পৰিষদে মিচিং সমাজক আৰু অধিক সেৱা কৰিবলৈ আগবাঢ়ি যাবলৈ সক্ষম হ'ব। মিচিং যুৱ মহোৎসৱৰ প্ৰাৰম্ভণিৰ কাৰণ আৰু প্ৰাৰম্ভণিৰ যি এক ডাঙৰ আদৰ্শ আছিল তাৰ বিষয়ে শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই আপোনালোকৰ আগত ব্যাখ্যা দাঙি ধৰিছে। মই এই অনুষ্ঠানত প্ৰথমবাৰৰ বাবে আহিছোঁ, কিন্তু এই অনুষ্ঠানত প্ৰৱেশ কৰিয়েই যে যেতিয়া 10ম যুৱ মহোৎসৱ অনুষ্ঠিত হ'ব এদিন সম্পূৰ্ণ নিশা মই ইয়াতে থাকি এই যুৱ মহোৎসৱ অনুভৱ কৰিম। সেই কথা মোক যাতে মাতিব নাপাহৰে তাৰ বাবে মই আজিয়েই ভুৱন পেগু, ৰণোজ পেগু, আমাৰ TMPK নেতৃবৰ্গক আজিয়ে মই অনুৰোধ কৰিছোঁ। লগতে এই মিচিং যুৱ মহোৎসৱৰ বাবে অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ পৰা প্ৰতি বছৰে 1 কোটি টকা অনুদান দিয়াৰ বাবেও আজিৰ অনুষ্ঠানতে মই ঘোষণা কৰিছোঁ, যাতে আমি ইয়াক এক নতুন ৰূপলৈ লৈ যাব পাৰোঁ। পুনৰ এবাৰ মই TMPK নেতৃবৰ্গক ধন্যবাদ জনাই আৰু সমগ্ৰ মিচিং সমাজখনক আজিৰ এই সুন্দৰ দিনটোত পুনৰ এবাৰ অভিনন্দন আৰু মোৰ বহুত শুভেচ্ছা জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। ধন্যবাদ।